নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে আৰ কে মাছামলৈ স্বাগতম। আজি আমি মাৰ্চ মাহৰ ডেট এণ্ড ডেইজ পঢ়িম। হা, চোৱা মাৰ্চ ডেট এণ্ড ডেইজ। 1 মাৰ্চ জিৰ' ডিছক্ৰিমিনেশ্যন ডে, শূন্য সহনশীলতা দিৱস। আৰু এটা আছে চিভিল একাউণ্টছ ডে। 3 মাৰ্চ ৱৰ্ল্ড হিয়াৰিং ডে, বিশ্ব শ্ৰৱণ দিৱস। আৰু এটা আছে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে, এইটো খুবেই ইম্পৰ্টেণ্ট, বিশ্ব বন্যপ্ৰাণী দিৱস। তোমালোকে বৰ্তমান চলি থকা বছৰটো এই ৱৰ্ল্ড ৱাইল্ড লাইফ ডেৰ থিমটো চাবা গুগলত চাৰ্চ কৰি, বুজি পাইছা? কেতিয়াবা থিমটো পৰীক্ষাত আহি যায়। 4 মাৰ্চ নেশ্যনেল ছেফটি ডে, ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস। 8 মাৰ্চ ইণ্টাৰনেশ্যনেল ওমেন ডে, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস। এতিয়া চাবা, আমি ফেব্ৰুৱাৰী মাহৰ ডেট এণ্ড ডেইজ পঢ়িছিলোঁ, হয়নে? তাত আমি পাইছিলোঁ যে সৰোজিনী নাইডুৰ জন্মদিনটোত প্ৰতি বছৰে 13 ফেব্ৰুৱাৰীত আমাৰ দেশত ৰাষ্ট্ৰীয় মহিলা দিৱস, নেশ্যনেল ওমেন ডে পালন কৰা হয়। এইবিলাক মনত থকা, হয়নে? 13 ফেব্ৰুৱাৰীত হ'ল নেশ্যনেল ওমেন ডে আৰু 8 মাৰ্চত হৈছে ইণ্টাৰনেশ্যনেল ওমেন ডে। বুজি পাইছা? কি পালো আমি? 1 মাৰ্চ জিৰ' ডিছক্ৰিমিনেশ্যন ডে, চিভিল একাউণ্টছ ডে। 3 মাৰ্চ ৱৰ্ল্ড হিয়াৰিং ডে, ৱৰ্ল্ড ৱাইল্ড লাইফ ডে। 4 মাৰ্চ নেশ্যনেল ছেফটি ডে। 8 মাৰ্চ ইণ্টাৰনেশ্যনেল ওমেন ডে। 10 মাৰ্চ চোৱা CISF ৰেইজিং ডে। ইয়াৰ সম্পূৰ্ণ নামটো হ'ল চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ, এষ্টাব্লিছড 10 মাৰ্চ 1969। হা, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে নিউ দিল্লী। এই CISFৰ কাম কি হয়? ফৰ প্ৰটেকশ্যন অফ ইণ্ডাষ্ট্ৰিজ ইন ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষত যিবিলাক কল কাৰখানা বা উদ্যোগ আছে, সেই উদ্যোগ বা কল কাৰখানাবিলাকৰ সুৰক্ষা কৰা দায়িত্বটো হৈছে CISFৰ, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ। 14 মাৰ্চ ৱৰ্ল্ড পাই ডে। পাই মানে বুজি পাইছে নাই? আমি যে অংক কৰিলে এইটো ব্যৱহাৰ চিনি পাইছিলো, ইয়াৰ মান হৈছে 3.14, সেইটোৱে হ'ল পাই। 14 মাৰ্চ ৱৰ্ল্ড পাই ডে। পৰীক্ষা চাবা দেই, এইবিলাক কিন্তু SSC এক্সামত আহে। গতিকে আজিকালি অসম চৰকাৰৰ যিবিলাক এক্সাম পাতিছে তাতো অহাৰ সম্ভাৱনা আছে, বুজি পাইছা? এইবিলাক মন দিবা কিন্তু। 15 মাৰ্চ ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। এইখিনিতে এটা কথা আমি জানিব লাগে, নেশ্যনেল কনজিউমাৰ ৰাইটছ ডে 24 ডিচেম্বৰ। ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা দিৱস, ৰাষ্ট্ৰীয় গ্ৰাহক অধিকাৰ দিৱস 24 ডিচেম্বৰ। আৰু 15 মাৰ্চত হৈছে ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। বুজি পাইছা? 18 মাৰ্চ গ্ল'বেল ৰিচাইক্লিং ডে, বিশ্ব নৱীকৰণ কৰা বা পুনৰ ব্যৱহাৰ কৰা দিৱস। যিবিলাক বস্তু পুনৰ ব্যৱহাৰ কৰা হয় সেইবিলাক বস্তুকে কোৱা হয় নৱীকৰণ বস্তু বুলি। 20 মাৰ্চ ৱৰ্ল্ড স্পেৰো ডে, ঘৰচিৰিকা, হয়নে? আৰু এটা আছে ইণ্টাৰনেশ্যনেল ডে অফ হেপিনেছ। এইটো মনত কৰিলে একেবাৰে সহজ। 20 মাৰ্চ, য'ত ঘৰচিৰিকা থাকে তাতে সুখ থাকে, হয়নে? কি পালো আমি? 15 মাৰ্চ ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে। 24 ডিচেম্বৰ হ'ল নেশ্যনেল কনজিউমাৰ ৰাইটছ ডে। 18 মাৰ্চ গ্ল'বেল
Recycling Day. 20 March, World Sparrow Day with International Day of Happiness. 21 March, International Forest Day. আৰু এটা আছে World Poetry Day. এইটো মনত হ'বলৈ একেবাৰে সহজ। 21 মাৰ্চৰ দিনা হাবিলে ফুৰিবলৈ গৈছিলোঁ। হাবিলে ফুৰিবলৈ যাওঁতে এটা কবিতা ৰচনা কৰিলোঁ, হয়নে? এনেদৰে মনত থ'ব পাৰি। 21 মাৰ্চ ইণ্টাৰনেশ্যনেল ফৰেষ্ট ডে, ৱৰ্ল্ড পয়েট্ৰি ডে। 22 মাৰ্চ ৱৰ্ল্ড ৱাটাৰ ডে। এইটো প্ৰায় ইম্পৰ্টেণ্টে হয়। এই বৰ্তমান চলি থকা বছৰটো থিমটো চাবা, ইণ্টাৰনেশ্যনেল ফৰেষ্ট ডে থিম চাবা, ৱৰ্ল্ড ৱাটাৰ ডে থিমবিলাক চাবা হা, গ্ল'বেল ৰিচাইক্লিং ডে ইয়াৰো থিমটো চাবা গুগলত চাৰ্চ কৰি। বুজি পাইছা? 23 মাৰ্চ ৱৰ্ল্ড মেটিঅৰলজিকেল ডে, বতৰ বিজ্ঞান, বিশ্ব বতৰ বিজ্ঞান দিৱস। 24 মাৰ্চ ৱৰ্ল্ড টিবি ডে। টিবি এটা বেমাৰ হয়, হয়নে? 27 মাৰ্চ ৱৰ্ল্ড থিয়েটাৰ ডে। মাৰ্চ মাহৰ এইখিনিয়ে আছে। ধুনীয়াকৈ তোমালোকে বহীত নোট কৰি লোৱা হা, পৰীক্ষাৰ আগত 4-5 বাৰমান ৰিভাইজ কৰিবা আৰু সপ্তাহত 2-3বাৰকৈ পঢ়ি থাকিবা। বুজি পাইছা? তো এইটো টেলিগ্ৰাম চেনেল হ'ল, তোমালোকে ইয়াত জইন কৰিব পাৰা। আমি এতিয়ালৈকে জানুৱাৰী পঢ়িলোঁ, ফেব্ৰুৱাৰী পঢ়িলোঁ আৰু মাৰ্চ মাহ পঢ়িলোঁ, হয়নে? আমি অতি সোনকালে 12টা মাহৰ ডেট এণ্ড ডিজ পঢ়ি শেষ কৰি দিম। অ'কে?